ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত অনুৰ ওচৰলৈ মাক যাব আৰু অনু মই কথা এটা ভাবিছো এইবাৰ যদি মই ভবা ধৰণে টকাখিনি পাওঁ তেতিয়াহ'লে জিৰ অপাৰেশ্যনটো কৰিব লাগিব। তাৰপিছত তোৰ বিয়াখন পাতিব লাগিব, নহ'লে সদায়নো আমাৰ কথাকে চিন্তা কৰি থাকিবিনে বুলি অনুক ক'ব। আৰু প্ৰজ্ঞাই সেই কথাখিনি মনে মনে শুনি থাকিব আৰু দেউতাৰ টকা দি ইহঁতে বিয়া পাতিব। মোৰ কাৰণে কি হ'ব বুলি ভাবি থাকিব। এতিয়া বাৰু প্ৰজ্ঞাই টকাবিলাক কিবা কৰিব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ নিৰ্বাণ আৰু প্ৰিয়মে একেলগে কথা পাতি থাকিব আৰু বিন্দুহঁত যে ঘৰ এৰি গুচি গ'ল সেই কথাটো নিৰ্বাণৰ আগত ক'ব। আৰু তেতিয়া নিৰ্বাণে এই যুদ্ধত যিয়ে নামিছে তেওঁৰ জীৱন এনেকুৱাই হ'ব। এই যুদ্ধখনৰ পৰা কোনো ওলাই যাব নোৱাৰে বুলি প্ৰিয়মক ক'ব আৰু তেতিয়া প্ৰিয়মে মই আৰু এনেকে থাকিব নোৱাৰো, সকলোবোৰ কথা কৈ দিম বুলি ক'ব। এতিয়া বাৰু নিৰ্বাণে কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত। আনফালে বেদ আৰু ৰত্নই দেউতাকক আৰু বিন্দুক বিচাৰি গাঁৱলৈ যাব আৰু দেউতা তোমাক মই ঘৰলৈ নিবলৈ আহিছো, তুমি এনেকে ঘৰ এৰি কিয় আহিছা, মই কাৰ লগত থাকিম বুলি দেউতাকক ক'ব। এতিয়া বাৰু দেউতাক বেদৰ লগত আকৌ ঘৰলৈ ঘূৰি যাবনে, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে পুৱতি তৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।